হে এভৰিৱান, আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভালেই। আমাৰ যি সন্মানীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া ৰণোজ পেগু ডাঙৰীয়াই সদনত আমাৰ BEd কলেজ, প্ৰাইভেট BEd কলেজবিলাক তথা আমাৰ যি সাধাৰণ BEd কলেজবিলাক আছে তথা BEd কৰ্চটো আছে তাৰ ৰিলেটেড ভালে কেইটামান মন্তব্য কৰিলে, আৰু যাৰ ফলত আমাৰ মনত ভালেখিনি বেমেজালিৰ সৃষ্টি হৈছে। তথা যিসকল ছাত্ৰ ছাত্ৰী এটা গ্ৰেজুৱেশ্যন কৰি আছে তথা মাষ্টাৰ্ছ ডিগ্ৰী কৰি আছে, তেওঁলোকৰ মনতো বহুত প্ৰশ্ন উদয় হৈছে। আৰু যিসকল এতিয়া টিচাৰ হ'ব বিচাৰে, অৰ্থাৎ BEd কৰিব বিচাৰে নাইবা তেনেকুৱা কৰ্চত এনৰোল হ'ব বিচাৰে, তেওঁলোকৰ মনতো বহুত প্ৰশ্ন উদয় হৈছে। ভিডিঅ'টোত আগবঢ়াৰ আগতে আমি প্ৰথমতে ৰণোজ পেগু ডাঙৰীয়াই যি মন্তব্য আগবঢ়াইছিল সেইটো চমুকে আমি কিবা চাই লওঁ আহক। তাৰপিছত আমি বাকী ভিডিঅ'টোত আগবাঢ়িব পাৰিম। এতিয়া BEdৰ ঠাইত নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনে ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম অৰ্থাৎ 4 বছৰীয়া কোৰ্চ প্ৰৱৰ্তন কৰিছে। নতুনকৈ BEd কলেজ খোলাৰ প্ৰক্ৰিয়া বন্ধ হৈছে, কিন্তু নতুনকৈ 4 year ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম খোলাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইয়াৰ কাৰণে NCTয়ে নিৰ্দিষ্ট কিছুমান চৰ্ত বান্ধি দিছে, আৰু এইখিনি বান্ধি দিয়াৰ ভিতৰত আমি অসমৰ মহাবিদ্যালয়সমূহক হাতত ধৰি আগুৱাবলৈ চেষ্টা কৰিছিলোঁ, যাতে তেওঁলোকে NCTৰ অধীনত ITEP কোৰ্চ আৰম্ভ কৰিব পাৰে। আৰু আজি মই সদনত অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে জনাবলৈ পাই সুখী হৈছোঁ যে অসমৰ 17খন বিশ্ববিদ্যালয় মহাবিদ্যালয়ে NCTৰ পৰা এই ITEP বা ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম খুলিবৰ কাৰণে তেওঁলোকে অনুমতি লাভ কৰিছে। এই বছৰ গোটেই ভাৰতবৰ্ষত 7,500 চিট আসন NCTয়ে অনুমোদন জনাইছিলে, আৰু এই 7,500ৰ ভিতৰত বৃহৎ সংখ্যক আসন 1700 আসন অসমে লাভ কৰিবলৈ সক্ষম হৈছে। এইটো আমাৰ কাৰণে আনন্দৰ কথা। এতিয়া শিক্ষামন্ত্ৰীৰ মন্তব্যৰ পৰা আমি বুজিব পাৰিছোঁ যে অসমত নতুনকৈ BEd কলেজ খোলাৰ, প্ৰাইভেটে হওক চৰকাৰীয়ে হওক, নতুনকৈ BEd কলেজ খোলাৰ যি প্ৰক্ৰিয়া সেয়া বন্ধ হৈছে, আৰু তাৰ ঠাইত যি ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম কৰ্চটো আছে অৰ্থাৎ ITEP 4 yearৰ কৰ্চটো, সেই কৰ্চটো নতুন কলেজত অৰ্থাৎ যিবিলাক এক্সিষ্টিং কলেজ আছিল সেইবিলাকত এইটো নতুনকৈ লঞ্চ হোৱা ষ্টাৰ্ট হৈছে। অলৰেডি 17খন আমাৰ কলেজ নাইবা ইউনিভাৰ্চিটিয়ে অলৰেডি কৰ্চটো লঞ্চ কৰিছে অসমত। শিক্ষামন্ত্ৰীয়ে কোৱাৰ দৰে 1700 চিটৰ বাবে পাৰ্মিশ্যন পাইছে যি NCTৰ পৰা আছে। আৰু গতিকে ইয়াৰ লগতে আমাৰ প্ৰশ্ন হয়, যি এক্সিষ্টিং BEd কলেজ যিবিলাক আছে সেইবিলাক নাথাকিব নেকি? নাইবা মইতো ITEP কৰা নাই, মইতো বহুত বছৰ গ্ৰেজুৱেশ্যন কৰা কিবা বেলেগ কামত এংগেজ হৈ আছিলোঁ, এতিয়া BEd কৰিব সুবিধা পাম নে নাই? সেয়া প্ৰশ্ন উত্তৰ দিব গ'লে নিশ্চয়কৈ যি প্ৰাইভেট BEd কলেজবিলাক আছে সেই কলেজবিলাক থাকিবই, আৰু সেইবিলাক লাহে লাহে সেইবিলাক কলেজবিলাকত লাহে লাহে ITEP কোৰ্চটো লঞ্চ হ'ব। অলৰেডি বহুত কলেজত আমাৰ ITEPৰ কাৰণে এপ্লিকেশ্যন দিছে, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিছে, টিচাৰ ৰিক্ৰুইট কৰিছে। গতিকে সেয়া চিন্তা কৰিবলগীয়া নাই। যি আমাৰ প্ৰাইভেট BEd কলেজবিলাক আছে সেইবিলাক চলি থাকিব। ইয়াৰ উপৰি যি 2 year BEd কোৰ্চটো আছে সেইটো লাহে লাহে মানে সেইটোৰ ঠাইত ITEPটো প্ৰায় গোটেই BEd কলেজবিলাকৰ এটা প্ৰাইম কোৰ্চ হৈ থাকিব। আৰু তাৰ উপৰিও যি 2 year BEd কোৰ্চটো আছে সেইটোও চলি থাকিব, আৰু 1 year BEd কোৰ্চটো অতি সোনকালে হয়তো 26 নাইবা 27ত লঞ্চ হ'ব। তাৰ ওপৰত মই ভিডিঅ' বনাইছোঁ, যি আমাৰ ড্ৰাফ্টখন আছিল তাত মই যি NCT ৰেগুলেশ্যন আছিল, যি NCT নটিফিকেশ্যন আছিল সেইখন দেখুৱাই দিছোঁ। গতিকে যিসকলৰ 4 বছৰীয়া যদি ডিগ্ৰীটো কৰিছে গ্ৰেজুৱেশ্যন, তেতিয়াহ'লে তেওঁলোকে 1 year কোৰ্চটো কৰিব পাৰিব, নাইবা যিসকলৰ মাষ্টাৰ্ছ আছে তেওঁলোকেও 1 year কোৰ্চটো কৰিব পাৰিব, অলৰেডি এক্সিষ্টিং প্ৰাইভেট কলেজেই হওক তথা BEd কলেজবিলাকেই হওক। এতিয়া তাৰ কাৰণে মই প্ৰশ্নটো ইয়াত থাম্বনেইলত দিছোঁ যে MA আৰু MSc থাকিলে কি কি সুবিধা হ'ব। কাৰণ MA আৰু MSc থাকিলেহে আপোনালোকে 1 year কোৰ্চটো ল'ব পাৰিব। তাৰোপৰি যি ভৱিষ্যতে টেট হ'ব, তাত লাহে লাহে গ্ৰেজুৱেট টিচাৰ পষ্টটো উঠাই ডাইৰেক্ট পষ্ট গ্ৰেজুৱেট টিচাৰ পষ্টটো ৰাখি দিব। কাৰণ যি NEP আছে সেইমতে 9, 10, 11, 12 একলগ হৈ গৈছে আৰু ছেকেণ্ডেৰী লেভেলত। গতিকে যদি MSc নাথাকে, নাইবা MA নাথাকে, নাইবা MCOM নাথাকে, সেই গ্ৰেজুৱেশ্যনৰ GTটো নাথাকিলে তেতিয়াহ'লে আপোনালোকে PGTৰ টেটটো দিব নোৱাৰিব। সেইকাৰণে যিমান সম্ভৱ সিমান সোনকালে আপোনালোকে মাষ্টাৰ্ছ এটা কৰি লোৱা ভাল। গতিকে ক'ব নোৱাৰে, এতিয়া মই ক'ব নোৱাৰোঁ যে তাতে GTটো উঠাই দিবই বুলি, কিন্তু লাহে লাহে হয়তো সেইটো উঠি যাব। অলৰেডি শিক্ষামন্ত্ৰীয়ে 2 বছৰমান আগতে সেইটো এনাউন্স কৰিছিলে।
এতিয়া নন NEP শিক্ষাৰ্থীসকলে বি এড কেনেকৈ কৰিব এতিয়া যেনেকৈ চলি আছিল তেনেকৈ কৰিব পাৰিব তেওঁলোকৰ যি আমাৰ প্ৰাইভেট বি এড কলেজবিলাক আছিল তাতেকে নতুনকৈ এণ্ট্ৰেঞ্চ দি তেনেকৈ এডমিশ্যন ল'ব পাৰিব এতিয়ালৈকে আৰু তথা মই তেওঁলোকক একদম ছাজেষ্ট কৰিম আপোনালোকে যেনেকৈ হওক ডিষ্টেঞ্চতে হওক কিবাহতে হওক মাষ্টাৰ্ছটো কৰি ল'লে খুব বেছি উপকৃত হ'ব আৰু ভৱিষ্যতে কি নতুন নিয়ম আহে ক'ব নোৱাৰে গতিকে মাষ্টাৰ্ছটো কৰি ল'লে আপোনালোকৰ ইন ফিউচাৰ একো প্ৰব্লেম নহ'ব আৰু গতিকে এয়াই আছিল আপডেট আৰু টেটৰ কাৰণে আপোনালোকৰ মই দুটা কথা ছাজেষ্ট কৰিম যিমান সোনকালে পাৰে মাষ্টাৰ্ছ কৰি লওক আৰু যদি 1 year কোৰ্চটো লঞ্চ কৰে তেতিয়া তাত এডমিশ্যন ল'ব সুবিধা হ'ব প্লাছ ভৱিষ্যতে কি নিয়ম আহে মাষ্টাৰ্ছ কম্পালচাৰী হ'ব পাৰে নহ'ব পাৰে সেইটো ক'ব নোৱাৰি কিন্তু কৰি থ'লে খুব বেছি ভাল আৰু যদি এতিয়া চান্স পায় যদি পঢ়িব বিচাৰে 2 year কোৰ্চটো বি এডটোৱে কৰি লোৱা মোৰ মতে ভাল আৰু কাৰণ এবাৰ কৰি ল'লে সেইটো ইনভেলিড হৈ নাযায় আৰু কেতিয়া লাইফ টাইম থাকিয়ে যাব গতিকে সেয়া লেট কৰিব নালাগে কিবা এটা ডিগ্ৰী ল'ম বুলি ভাবিলে লৈ থ'ব লাগে আৰু সেইটো মোৰ ব্যক্তিগত ধাৰণা গতিকে এইখিনি আছিল মোৰ যি ক'ব লগা ভিডিঅ'টোত আৰু এনেকুৱা কিছুমান আপডেট পালে মই দি থাকিম 1 year বি এড আৰু MEdৰ বিষয়ে মই অলৰেডি ভিডিঅ' বনাইছোঁ সেইটো চাব পাৰে খুব সোনকালে 1 year কোৰ্চটো লঞ্চ হ'ব গৈ আছে গতিকে এনেকুৱা ধৰণৰ ৰেগুলাৰ আপডেট পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব যাতে সকলোৱে মোৰ ভিডিঅ'টো লাভ কৰে আৰু লেটেষ্ট আপডেটবিলাক গম পাই থাকে এয়াই আছিল থেংক ইউ